নমস্কাৰ মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ আজিৰ টপিক। আজি ক্লাছ 6ৰ মেথছৰ এক্সাৰচাইজ 2A অংকবিলাক মই এইটো ভিডিঅ'ত আপোনালোকক কৰি দিম। এইখন কিতাপ এবাৰ দেখুৱাই লৈছোঁ। এইখন কিতাপ আৰু এক্সাৰচাইজ 2A। মৰমৰ ছাত্ৰীসকল, তোমালোকে জানা যে গণিত কিতাপখন ইংলিছ আৰু অসমীয়া দুয়োটা মিডিয়ামত আছে। গতিকে অংকবিলাক মই তোমালোকক দুয়োটা মিডিয়ামতে কৰি দিম, কোনো অসুবিধা নাই। তোমালোকে ভালকৈ বুজি ল'বা। তো প্ৰথমে আছে যে অসমীয়াত কৰি দিছোঁ যে তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদক লিখা, আৰু ইংলিছত আছে ৰাইট দ্য ফেক্টৰ্ছ অফ ইচ অফ দ্য ফলোয়িং নাম্বাৰ্ছ। গতিকে মই কৰি দিছোঁ প্ৰথমে 1 নম্বৰটো কৰি দিছোঁ। একৰ এই নম্বৰটোত আছে 45। এই 45ৰ আমি উৎপাদকবোৰ উলিয়াব লাগে আৰু ইংলিছৰ ফেক্টৰ উলিয়াব লাগে। তো প্ৰথমে আমি কৰিম, এটা কথা জানি লোৱা যে যিকোনো সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো যিকোনো সংখ্যা উৎপাদক। গতিকে 1 into 45 equal to 45. 1 এদি হ'ল 1 আৰু 45 দুটা উৎপাদক আমি পাই গ'লোঁ। তাৰ পিছত হ'ব 2 এদি কৰিম আমি। ইয়াতে চোৱা, এককৰ ঘৰত কি আছে 5। 5টো এটা অযুগ্ম সংখ্যা আৰু 2 হ'ল যুগ্ম সংখ্যা। গতিকে 2ৰে আমি পূৰণ কৰিলে কেতিয়াও 5 আমি নাপাম, বা অযুগ্ম সংখ্যা আমি নাপাম যুগ্ম সংখ্যাৰে। গতিকে আমি 3ৰে কৰিম। 3 into 15ৰ নেওতাজাৰ মুখস্থ আছে, সোনকালে বুজি পাব। 15ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 45। তাৰপিছত 4টো যুগ্ম সংখ্যা, যুগ্ম সংখ্যাৰে আমি নাপাম 45। তাৰপিছত আহিব 5। এতিয়া 5ৰ নেওতাটো মনত কৰিলে হ'ল 5 9 গুণ কিমান 45। গতিকে 5 into 9 equal to 45। তাৰপিছত 6টো যুগ্ম সংখ্যা, গতিকে 6ৰে আমি 45 নাপাম। তাৰপিছত 7ৰ নেওতাটো ক'লে গম পাই যাব 45 আহে নে নাই। 7 6 গুণ 42, 7 গুণ 49, গতিকে আমি 45 নাপাওঁ। 8টো যুগ্ম সংখ্যা, আৰু তাৰপিছত হ'ল 9ৰ নেওতাটো কৰিলে আমি পাই যাম 9 5 গুণ কিমান 45। ইয়াতে আমি একবাৰ কি লিখিছোঁ 5 9 গুণ 45, গতিকে আমি ৰিপিট নকৰোঁ। 9 5 গুণ 45টো আমি ৰিপিট নিলিখোঁ। তাৰপিছত আহিল 10ৰে আমি কেতিয়াও, ইয়াতে এককৰ ঘৰত 5 আছে যিহেতু 0 থাকিব লাগিব, তেতিয়াহে আমি 10ৰে আমি এইটো পূৰণ কৰিলে পাম সংখ্যাটো। গতিকে 45ৰ উৎপাদক এইখিনিয়ে। আমি এনেকৈ লিখিম যে 45ৰ উৎপাদকবোৰ হ'ল এইকেইটা, আৰু ইংলিছত লিখিম দ্য ফেক্টৰ্ছ অফ 45 আৰ, এইখিনি লিখি দিম। এতিয়া আমি লিখিম এনেকৈ আনচাৰটো 45ৰ উৎপাদকবোৰ হ'ল এনেকৈ কাৰ্চি দিবা 1, কিমান পালোঁ আমি 45, তাৰপিছত পালোঁ আমি 3, তাৰপিছত পালোঁ আমি 15, তাৰপিছত আমি কি পালোঁ 5, আৰু কি পালোঁ 9। আৰু যিসকল ইংলিছ মিডিয়ামত তেওঁলোকে ইংলিছত এনেকৈ লিখিবা যে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 45 are factors of 45 are 1 45 3 15 5 9। এইটোৱে হ'ল তোমালোকৰ আনচাৰটো হৈ গ'ল। বহুত ইজি নহয় জানো? এতিয়া আমি বি নম্বৰটো কৰিম। গোটেই কিতাপখনৰ অংকবিলাক মই কৰি দিম, তোমালোকে এটাৰ পিছত এটাকৈ ভিডিঅ' পাই যাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা সকলোৱে। বি নম্বৰত আছে 60। এইটো আৰু ইজি হয়। প্ৰথমে আমি একেৰে কৰিম। 1 আৰু এই সংখ্যাটো 1 into 60 equal to 60। তাৰপিছত আমি 2ৰে কৰিম। 2 into 30 equal to 60। 3 গুণ 6 হৈ গ'ল। 3 into 20 equal to 60.
তাৰপিছত 4 দি কৰিম 4 into 15 equal to 60 তাৰপিছত আমি কিহেদি কৰিম 5 দি কৰিম 5 into 12 equal to 16 তাৰপিছত এই 6 into 10 equal to 60 7 তাৰপিছত আমি 7 দি আমি কৰিব 7 দি আমি নাপাওঁ তাৰপিছত আহিল 8 দি 8 নেউতাটো কৰিলে গম পাই যাব 8 নেউতাটো যদি কৈ যোৱা তোমালোকে 8 5 গুণ 35 8 6 গুণ 42 8 8 গুণ 56 8 8 গুণ 64 গতিকে আমি 60 নাপাওঁ 8 9 দি কৰিলেও আমি 60 নাপাওঁ এবাৰ 10 দি কৰিলে আমি পাম কিন্তু 10 আমি এবাৰ কি কৰিছোঁ লিখিছোঁ 10 6 গুণ 60 গতিকে আমি ৰিপিট নকৰোঁ এই গোটেইখিনিয়ে হ'ব 60 ৰ উৎপাদক কিমানটা পালোঁ আমি চাবা 1 2 3 4 5 6 7 8 9 10 11 12টা আমি পাই গ'লোঁ ঠিক আগৰ দৰে লিখিম যে 60 ৰ উৎপাদকবোৰ হ'ল 1 তাৰপিছত পালোঁ আমি এনেকৈ চিৰিয়েলিও লিখিব পাৰিবা তোমালোকে 2 তাৰপিছত পাইছোঁ আমি 3 ভালকৈ উঠা নাই 3 তাৰপিছত পাইছোঁ আমি 4 5 6 তাৰপিছত এনেকৈ যাম আকৌ 10 12 15 তাৰপিছত পাইছোঁ আমি 20 তাৰপিছত পাইছোঁ আমি 30 তাৰপিছত পাইছোঁ আমি কিমান 60 কিমানটা হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 এই 12টা আমি উৎপাদক পালোঁ কি হ'ল 60 গতিকে ইংলিছত যিবিলাকে লিখিবা তেওঁলোকে লিখিবা যে ফেক্টৰ্ছ অফ এনেকৈ লিখিবা CTORS ফেক্টৰ্ছ অফ 60 are লিখি এইখিনি লিখি দিলে হৈ যাব ওপৰৰ পৰা এই গোটেইখিনি গতিকে আমি মই ৰিপিট আৰু লিখা নাই এইখিনি লিখিছোঁ এইখিনি হ'ল তোমাৰ আনচাৰ হৈ গ'ল